ভেৰগাঁও জিলা কোচ ৰাজবংশী মূল যুৱ আৰু মহিলা সন্মিলনীৰ সপ্তম দ্বিবাৰ্ষিক অধিৱেশন সফলভাৱে সম্পন্ন। ভেৰগাঁও জিলা কোচ ৰাজবংশী মূল যুৱ আৰু মহিলা সন্মিলনীৰ সপ্তম দ্বিবাৰ্ষিক অধিৱেশন স্বৰ্গীয় বাহুৰাম কোচ আৰু স্বৰ্গীয়া গোলাপী কোচ সোঁৱৰণী ক্ষেত্ৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে সফলভাৱে সম্পন্ন হয়। বীৰ চিলাৰায় দিৱসৰ পবিত্ৰ দিনটোতে অধিৱেশনখনৰ অন্তিম দিনৰ কাৰ্যসূচী অনুষ্ঠিত হোৱা এই অধিৱেশনে বৃহৎ সংখ্যক ৰাইজৰ অংশগ্ৰহণেৰে এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰে। অধিৱেশনৰ শেষৰ দিনৰ কাৰ্যসূচীত প্ৰথমে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয়, যাৰ উদ্বোধন কৰে বিটিচি মনোনীত সদস্য হেমপ্ৰভা দেৱীয়ে। পৰম্পৰাগত সাজ পোছাক, ঢোল বাদ্য আৰু নৃত্যৰ তালেৰে আগবঢ়োৱা শোভাযাত্ৰাই সমগ্ৰ ভেৰগাঁও অঞ্চলক উৎসৱমুখৰ কৰি তোলে। ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি তৰুণ বৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত স্বজাতীয় বৃহৎ সমবেত সংগীত আৰু গোৱালিনী নৃত্যই সভাৰ সৌষ্ঠৱ বহুগুণে বঢ়াই তোলে। উক্ত মুকলি সভাত মুখপত্ৰ শুক্লধ্বজ উন্মোচন কৰে টংলা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা প্ৰাৰ্থনা বুঢ়াগোহাঁইয়ে। মুখপত্ৰখনৰ জৰিয়তে সমাজৰ শিক্ষা, সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণৰ দিশত গুৰুত্ব আৰোপ কৰা হয়। সভাত বক্তাসকলে কোচ ৰাজবংশী সমাজৰ ঐক্য, সাংস্কৃতিক পৰিচয় সংৰক্ষণ, যুৱ সমাজৰ ভূমিকা আৰু মহিলা সবলীকৰণৰ ওপৰত আলোকপাত কৰে। লগতে ভৱিষ্যতে সমাজ উন্নয়নৰ বাবে সংগঠনৰ কৰণীয় বিষয়সমূহো আলোচনা কৰা হয়। শেষত গোৱালিনী নৃত্য আৰু জনপ্ৰিয় শিল্পী মানসী চহৰীয়াৰ মনোমোহা সাংস্কৃতিক সন্ধিয়াৰে অধিৱেশনখনৰ সফল সামৰণি পৰে। টংলাৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। আজি আমাৰ সপ্তম দ্বিবাৰ্ষিক অধিৱেশন ভেৰগাঁও জিলা কোচ ৰাজবংশী মূল যুৱ আৰু মহিলা সন্মিলনীৰ আমাৰ এই সপ্তম দ্বিবাৰ্ষিক। আমি মূৰাদেউৰ আঞ্চলিক কোচ ৰাজবংশী সন্মিলনী আৰু স্থানীয় ৰাইজৰ পূৰ্ণ সহযোগত আমি আয়োজিত কৰিছোঁ। স্বৰ্গীয় বেউৰাম কোচ আৰু স্বৰ্গীয়া গোলাপী কোচ সোঁৱৰণীৰ ক্ষেত্ৰত আমাৰ এই অনুষ্ঠানটো অনুষ্ঠিত হৈছে। আমি নথৈ আনন্দিত হৈছোঁ যে আমি ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনৰ এটা বৃহৎ সংগঠনৰ দ্বিবাৰ্ষিক অধিৱেশনৰ দৰে এখন অধিৱেশন আমি পাতিবলৈ যে সক্ষম হৈছোঁ, আমি নথৈ আনন্দিত। আমি বহুত হেঁপাহৰ আমাৰ এই অধিৱেশন শুনি সকলো জ্ঞাতিক যে আমি আদৰিব পাৰিছোঁ। আমাৰ আশা আছিলে প্ৰায় 20,000 আমি অতিথিক আদৰিব পাৰিম বুলি, কিন্তু দুৰ্ভাগ্য যে আজি যিহেতু চিলাই দিৱস হোৱা হেতুকে আমাৰ কেন্দ্ৰীয়ভাৱে মংগলদৈ, আমাৰ ইফালে ওৰাং বিভিন্ন ঠাইত আমাৰ যিহেতু চিলাই দিৱস উদযাপিত হৈছে, হয়তো আমাৰ কিছু জ্ঞাতিৰ আমাৰ আগমন কম হৈছে, তথাপিতো আমি 10,000ৰো অধিক আমি জ্ঞাতিক আদৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। সেয়েহে আমি খুবেই আনন্দিত আজি। আৰু আমাৰ আমন্ত্ৰিত অতিথিসকলো ইতিমধ্যে আমাৰ নিৰ্দিষ্ট আসনত তেখেতৰ সকলে অলংকৃত হৈছে, গতিকে আমি খুবেই আনন্দিত। আৰু আমি সকলোকে এটাই বাৰ্তা দিব বিচাৰোঁ যে আজি এই অধিৱেশনৰ জৰিয়তে, এই অধিৱেশনৰ যিহেতু সন্মিলন মানে আমি ক'ব বিচাৰিছোঁ সকলো জাতি, জনগোষ্ঠী, ধৰ্ম নিৰপেক্ষ হিচাপে আমি সকলোৱে কি কৈছোঁ, একতাৰ দৰে যে বান্ধ খাই আছোঁ, সেইটো বাৰ্তা আমি এই সন্মিলনৰ জৰিয়তে দিব বিচাৰিছোঁ। আৰু আশা ৰাখিছোঁ আমাৰ এই বাৰ্তা সকলো শ্ৰেণীৰ লোকলৈ যাব, আমাৰ মাজত থকা বিদ্বেষ ভাৱবিলাক আঁতৰ হ'ব, আমাৰ সকলোৰে মাজত মিলা প্ৰীতি আহিব। আমি মানুহ হিচাপে থিয় দিব লাগিব, মানুহ হিচাপে আমি সকলোৰে লগত সহায় সহযোগিতাৰে আমি কি কৰিব বাস কৰিব লাগিব। সেই বাৰ্তাটো আমি এই সন্মিলনী অধিৱেশনৰ জৰিয়তে আমি দিব বিচাৰিছোঁ। হয়, আজি দ্বিতীয় দিন। হয়, আজি যিহেতু বিশ্ব মহাবীৰ চিলাৰায় আমাৰ কি আছিলে আজি জন্ম জয়ন্তী, সেয়েহে তেখেতৰ আমি প্ৰতিচ্ছবিত আজি আমি কি কৰিলোঁ, মাল্যাৰ্পণ কৰিলোঁ, পুষ্পাঞ্জলি কৰিলোঁ। দ্বিতীয়তে আমাৰ আছিলে আমাৰ সেই যিটো মাল্যাৰ্পক আছিলে আমাৰ টকানকাটাৰ নিবাসী সমাজসেৱক তৰুণ চহৰীয়া, তেখেতৰ সময়মতে আহি আমাৰ অনুষ্ঠিত কৰিছে। দ্বিতীয়তে আছিলে আমাৰ স্বজাতীয় সাংস্কৃতিক শোভাযাত্ৰা আৰু উদ্বোধক আছিলে আমাৰ বিটিচিৰ মনোনীত পাৰিষদ হেমপ্ৰভা দেৱী, তেখেতে আহি আমাৰ সুন্দৰভাৱে আমাৰ সাংস্কৃতিক শোভাযাত্ৰাটো উদ্বোধন কৰি পৰিচালনা কৰিলে, তেখেতলৈ এই হিচাপত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে আমাৰ মুকলি সভা ইতিমধ্যে আমাৰ অনুষ্ঠিত হৈ আছে, আৰু মুকলি সভাৰ মাজতে আমাৰ ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ যিখন মুখপত্ৰ শুক্লজ্যোতি, ইতিমধ্যে শুক্লজ্যোতিও আমাৰ উন্মোচন হৈ গ'ল, আৰু আমাৰ মুকলি সভাৰ বাকী পৰৱৰ্তী কাৰ্যসূচী আমাৰ চলি আছে বৰ্তমান। হয়, আমাৰ অধিৱেশনৰ মূল লক্ষ্যটো হৈছে আমাৰ কোচ ৰাজবংশীসকলৰ একতাটো বৃদ্ধি কৰা, লগে লগে আমাৰ ভাষা, সংস্কৃতি, সাহিত্য এই সকলোবিলাক যাতে বিকাশ হয়, সেইটো আমাৰ প্ৰয়াস। আৰু লগে লগে আমাৰ কি হয়, আমাৰ বিভিন্ন সময়ত থকা কিছুমান ৰাজনৈতিক পৰিঘটনাৰ বাবে আমাৰ জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰীতি আমাক বহু সময়ত ক্ষুণ্ণ হোৱা দেখা পাওঁ। সেই মিলা প্ৰীতি যাতে পুনৰ আগৰ দৰে আহে বা অক্ষুণ্ণ থাকে, আমাৰ সেইটোৱে হৈছে মূল উদ্দেশ্য। মুৰাদেউৰ আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত
সপ্তম দ্বিবাৰ্ষিক ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ যি দুদিনীয়া অধিৱেশন আজি মুকলি হ'ব হৈ গ'ল। খুব সুন্দৰভাৱে এই অঞ্চলৰ ৰাইজে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে সহায় সহযোগ কৰি এই অনুষ্ঠানখন সাফল্যমণ্ডিত কৰাৰ কাৰণে মই আদৰণি সমিতিৰ সভাপতি হিচাপে সকলোকে মই ধন্যবাদ জনাইছোঁ। ইতিহাস প্ৰসিদ্ধ এই মূৰাদৰ দেৱালয়ৰ সমীপত আমাৰ এই অধিৱেশন হৈছে আৰু এই অধিৱেশনখন আমি বহুত কষ্ট কৰি এই অঞ্চলত যিহেতু কোচ ৰাজবংশীৰ মানুহ বহুত কম আছে, তথাপিতো বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আহি সহায় সহযোগ কৰি অনুষ্ঠানখন সফল কৰাত সহায় কৰিছে। আৰু অধিৱেশনৰ স্থলীৰ পৰা মই চৰকাৰক এটা অনুৰোধ ৰাখিছোঁ যে কোচ ৰাজবংশীসকলৰ যি দীৰ্ঘদিনীয়া জনগোষ্ঠীয় সমস্যা, এইটো ৰাজনৈতিকভাৱে সমাধান কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক যথোপযুক্তভাৱে সমাধানৰ পথ উলিয়াব বুলি মই আশা ৰাখিছোঁ। বিধানসভা নিৰ্বাচন আহি আছে। আমাৰ পাৰ্টিৰ ফালৰ পৰা ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে। আজি আমাৰ ডিমাকুছিত সাংগঠনিক সভাও আছিল। তো মই আশা ৰাখিছোঁ এই চিটটো যিহেতু বিজেপিয়ে প্ৰতিনিধিত্ব কৰিব আৰু বিজেপি ইয়াত জয়ী হ'ব বুলি মই আশা ৰাখিছোঁ। টংলা মুছলিম নহয়, প্ৰচাৰ মাধ্যমত চলি আছে। যিহেতু মই কেইদিনমান আগতে যি পৰিষদীয় নিৰ্বাচন হৈছিলে, এই নিৰ্বাচনত প্ৰতিনিধিত্ব কৰি মই জয়ী হৈছোঁ। এইটো দলীয় সিদ্ধান্ত, দলৰ ইচ্ছা। দলে যদি মোক পঠায় তেতিয়াহ'লে নিশ্চয় মই আগবাঢ়িম। আৰু যদি দলীয় সিদ্ধান্ত, এইটো আমি নিজে বিজেপিত প্ৰাৰ্থিত্ব খুজিলে প্ৰাৰ্থিত্ব নাপায়। ইয়াত যিহেতু বিভিন্ন পৰ্যবেক্ষণ হয়, তো দলে যদি উপযুক্ত বুলি ভাবে, যদি দলে যদি মোক কয় তেতিয়াহ'লে নিশ্চয়